টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ। প্ৰথমে চাৱা হওক আজি বাতৰিৰ শিৰোনাম। ৰাজ্যত অব্যাহত কাৰ বিৰোধী প্ৰতিবাদ। ডিব্ৰুগড়ত বিজেপি কাৰ্যালয়ত উৰিল আছুৰ কলা পতাকা। তৃণমূল কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনক কাৰ প্ৰতিলিপিতা। ভাৰত মালা আঁচনিৰ অধীনত বৃহস্পতিবাৰে 6 লেনযুক্ত পথেৰে নিৰ্মাণ কৰা উৰণ সেতুৰ উপৰিও কেইবাটাও প্ৰকল্পৰ শিলান্যাস উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড় পৌৰ নিগমৰ নেতৃত্বত আৰু 17 নম্বৰ ৱাৰ্ড কাউন্সিলৰ হিমন্ত বৰুৱাৰ প্ৰচেষ্টাত ডিব্ৰুগড়ৰ নালিয়াপুল তিনিআলিত উদ্যান উদ্বোধন সৰ্বানন্দ সোণোৱালৰ। অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীলৈ 4% ডিএ বৃদ্ধিৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিতং বাতৰি। ডিব্ৰুগড় চহৰৰ নালিয়াপুল তিনিআলিত সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে এখনি সৰু পাৰ্ক। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় গাভৰু পথাৰ তিনিআলিত সৰ্বানন্দ সোণোৱালৰ উদ্যান মুকলি। এসময়ত কৰ্দৰ্যময় হৈ থকা গাভৰু পথাৰ তিনিআলি এতিয়া পৰিৱৰ্তন হ'ল উদ্যানলৈ। ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰচেষ্টাত নতুন ৰূপ লাভ কৰিলে জাবৰ জোথেৰে ভৰি পৰা কৰ্দৰ্যময় ডিব্ৰুগড় গাভৰু পথাৰ তিনিআলিয়ে। চহৰখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে নিৰ্মাণ কৰা উদ্যানখন মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এটি সুন্দৰ বাতাবৰণ লাভ কৰিছে। ডিব্ৰুগড় চহৰৰ ৰাইজে যি আস্থা আৰু বিশ্বাসেৰে ডিব্ৰুগড় চহৰৰ জনপ্ৰতিনিধি বিধায়ক নিৰ্বাচিত কৰিছে প্ৰশান্ত ফুকন ডাঙৰীয়াক, লগতে ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যনৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰিছে। লক্ষ্য হৈছে যে ডিব্ৰুগড় চহৰখনক পৰিষ্কাৰকৈ সজাই তোলা, সুন্দৰভাৱে এইখন চহৰক আগুৱাই নিয়া। গতিকে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আজি 18 নম্বৰ ৱাৰ্ডত এটা আদৰ্শগত কাম হৈছে। এই অঞ্চলটো বোলে অত্যন্ত কদৰ্য ৰূপ আছিল। ইয়াত গেলা জাবৰ জোঁথৰ থকাৰ কাৰণে মানুহে এই অঞ্চলেদি পাৰ হৈ যাওঁতে নাকত ৰুমাল দিব লগা হৈছিল। কিন্তু আজি ইয়াত যিটো ট্ৰান্সফৰ্মেশ্যন হ'ল, ইয়াত সুন্দৰ এখন পাৰ্ক হ'ল স্থানীয় ৰাইজৰ সহযোগত, আৰু এনেধৰণে ডিব্ৰুগড় চহৰখনক তেখেতসকলে এখন পৰিষ্কাৰ চহৰ হিচাপে গঢ় দিয়াৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগতে মিউনিচিপাল কৰ্পৰেশ্যনৰ মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া, ডেপুটি মেয়ৰ উজ্জ্বল ফুকন ডাঙৰীয়া আৰু 18 নম্বৰ ৱাৰ্ডৰ যিগৰাকী ৱাৰ্ড কমিশ্যনাৰ সীমান্ত বৰুৱা ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই 18 নম্বৰ ৱাৰ্ডৰ ৰাইজকো মই ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলৰ সহযোগিতাৰ অবিহনে এই কাম সম্ভৱ নহ'ল হয়। যাই কি নহওক, সাংবাদিক বন্ধুসকল, আপোনালোককো মই অনুৰোধ জনাইছোঁ, আপোনালোকেও সদায় এনেধৰণে আমাৰ জনপ্ৰতিনিধিসকলক উৎসাহিত কৰি যাব, যাতে ভৱিষ্যতৰ দিনত 180 বছৰ এই ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখন ভাৰতবৰ্ষৰ বুকুত জাকত জিলিকা চহৰ হিচাপে জীয়াই থাকে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী প্ৰকল্প স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে নিৰ্মাণ কৰা এই উদ্যানখনে চহৰখনৰ সৌন্দৰ্য বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উক্ত অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ, উপমেয়ৰ উজ্জ্বল ফুকন, স্থানীয় কাউন্সিলৰ হিমন্ত বৰুৱাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে দেখিছে এইটো কৰ্দৰ্যময় অৱশ্যে আছিলে। এইটো এটা গাৰ্বেজৰ ডাম্পিং গ্ৰাউণ্ড হৈ গৈছিলে। ইমান জাবৰ আছিলে, মানে অহা-যোৱাৰ দিগদাৰ আছিলে। এইটো আমাৰ 18 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ সীমান্ত বৰুৱাক ধন্যবাদ দিলোঁ। তেখেতে যিমান ধুনীয়াকৈ পাৰ্ক এটা আজি সজাই তুলিলে, আৰু আমি আৰু ভাগ্যৱান যে পাৰ্কখন অ'পেনিং কৰাৰ কাৰণে আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পালোঁ। আমিতো ভবাই নাছিলোঁ তেখেতক পাম বুলি। সীমান্ত অতি সোনকালে এইটো কৰিলে, পাৰ্কটো অ'পেন। আৰু কিছুমান কাম বাকী আছে, পাৰ্কৰ ৰেলিং লগাবৰ কাৰণে বাকী আছে। মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ দিম, প্ৰশান্ত ফুকন ডাঙৰীয়াক ধন্যবাদ দিম, ঋতুপৰ্ণ বৰুৱা আমাৰ এক্সিকিউটিভ অফিচাৰ, সকলোৱে যাতে ইয়াত আহিছে, আজি উপস্থিত আছে, আৰু এই অঞ্চলৰ ৰাইজে ইয়াত সহযোগিতা কৰিছে। আৰু মই আকৌ এবাৰ ৰাইজক অনুৰোধ কৰিম, ইয়াত যোনে জাবৰ পেলাইছিলে তেওঁলোকে যাতে আৰু ইয়াত জাবৰটো নেপেলায়। তেওঁ ক'লে যে ইটছ এ চেলেঞ্জিং জব। তো মই ক'লোঁ চেলেঞ্জ মই ল'বলৈ একচেপ্ট কৰিবলৈ মই ৰেডি আছোঁ। ইয়াত গাৰ্বেজটো আমি ভাঙি দিলোঁ, ডাষ্টবিনখিনি পূৰা জাবৰ চাবৰ আঁতৰাই দিলোঁ। এতিয়া অলপ হ'ল যে হোৱাট নেক্সট, এই মানুহটোৱে জাবৰ পেলাই কি কৰিব। তেতিয়া মই কি ক'লোঁ, গোটেইবিলাক যিমান দোকান আৰু হোটেল চোটেল আছে চবকে ক'লোঁ যে আমাৰ যি চব জাবৰ গাৰ্বেজ কালেকশ্যন কৰাৰ গাড়ীৰ লগত আপোনালোকক মই কানেকশ্যনটো কৰাই দিছোঁ। মাহেকত 100 টকা ফিজ হয়। জাবৰ আপোনালোকে গাৰ্বেজ কালেকশ্যন গাড়ীত দিব, ইয়াত কোনো জাবৰ নেপেলাব। তাৰপিছতো জাবৰ পেলাইছিলে, কিন্তু আমাৰ এটা টীম আছে, আমি সকলোৱে মিলি বহুত কষ্ট কৰিলোঁ। কষ্ট কৰি মেলি ইয়াত এখন আমি মিনি গাৰ্ডেন সৃষ্টি কৰিলোঁ। আৰু গাৰ্বেজ ভালনেৰেবল পইণ্ট ইটছ বিকাম নাও এজ এ মিনি গাৰ্ডেন। আৰু এইটো এটা একচুৱেলি মেছেজ দিব বিচাৰিছোঁ, মানুহৰ মানসিকতাটো চেঞ্জ কৰিব বিচাৰিছোঁ যে ডিব্ৰুগড় চহৰৰ
মানে যদি আপুনি ৰেটিংটো চাবলৈ যায় যে স্বচ্ছতাৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ গতিকে তাক ঠিক কৰিবলৈ হ'লে মিউনিচিপেল কৰ্পৰেশ্যন হওক এণ্ড আপোনালোকৰ ধৰি লওক আমাৰ ৰাইজ হওক সকলো সচেতন হৈ একেলগে আহি সংকল্প ল'ব লাগিব যে ডিব্ৰুগড় চহৰখনক আমি প্ৰথমতে চাফ চিকুণ কৰিব লাগিব এখন উন্নত মানদণ্ডৰ চহৰ কৰিব লাগিব বিশেষকৈ এটা কৰ্পৰেশ্যনো ঘোষণা হ'ল বহুত ফাণ্ডো আহিব গতিকে এটা মেছেজ দিব বিচাৰিছোঁ মানুহৰ মানসিকতা পৰিৱৰ্তন কৰিবলৈ বিচাৰিছোঁ আৰু লগতে আজিৰ এই দিনটোত আপোনালোকৰ মিডিয়া সাংবাদিক বন্ধুসকল আহি ইয়াত উপস্থিত হ'ল লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিধায়ক প্ৰশান্ত ফুকন ঋতুপৰ্ণ বৰুৱা আহি তেখেতলোকে আমাৰ মনৰ ভিতৰত এটা আমাক প্ৰেৰণা আজি দি থৈ গ'ল ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন বৃহস্পতিবাৰে বিৰোধী ঐক্য মঞ্চৰ পৰা ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা লুৰিণজ্যোতি গগৈৰ জয় নিশ্চিত কৰাক লৈ বৈঠক জিলা কংগ্ৰেছ কমিটিৰ ভূমিপুত্ৰ কৈ অসমৰ সুৰক্ষাৰ কথা কোৱা সৰ্বানন্দই 150 টকাত ভূমিপুত্ৰৰ চাৰ্টিফিকেট বিক্ৰী কৰিলে বিদেশী কৈ যিজন সৰ্বানন্দ মুখ্যমন্ত্ৰী হ'ল সেই সৰ্বানন্দই বিদেশী কৈ 5জনকৈ ল'ৰাক হত্যা কৰি বিদেশীক আহিবলৈ দৰ্জা মুকলি কৰি দিলে বুলি ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়াই জিলা ব্লক কংগ্ৰেছৰ সভাপতি বিজু দুৱৰাই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে তাত আমি কংগ্ৰেছ দলে সমৰ্থন জনাইছোঁ বিগ ব্ৰাদাৰ হিচাপে আমি তেওঁক সমৰ্থনত থাকিব আমি তেওঁক সমৰ্থন জনাম এইটো অকল আজি আমাৰ যিখন সভা হ'ল এই সভাত এইটো সম্পূৰ্ণ সিদ্ধান্ত হৈছে আৰু তেওঁৰ বিৰুদ্ধে যিজন মানুহক যুঁজিব যে সৰ্বানন্দ সোণোৱাল মই ভাবোঁ যে এনেকুৱা এজন সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজে এবাৰ চাই আছে যে তেওঁক কিমান ভোটত পৰাভূত কৰিব পৰা যায় সেইজন সৰ্বানন্দ সোণোৱাল যিজন সৰ্বানন্দ সোণোৱালে ভূমিপুত্ৰ বুলি কৈ গোটেই অসমত ভূমিপুত্ৰসকলৰ সুৰক্ষা কথা কৈ আছিল তেওঁ 150 টকাত ভূমিপুত্ৰৰ চাৰ্টিফিকেটখন বিক্ৰী কৰিলে সেইজন সৰ্বানন্দ সোণোৱালক আৰু ৰাইজে ভোট নিদিয়ে বিদেশী বুলি কৈ যিজন সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী হ'ল বিদেশী কৈ থাকোঁতে তেওঁ 5জনকৈ ল'ৰাক হত্যা কৰি বিদেশী আহিবৰ কাৰণে এখন দৰ্জা মুকলি কৰি দিলে সেই কথা ৰাইজে দেখিছে সেইজন সৰ্বানন্দ সোণোৱালক ৰাইজে ভোট নিদিয়ে যিজন সৰ্বানন্দ সোণোৱালক পুনৰ অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে নিৰ্বাচনৰ জৰিয়তে আগবঢ়াই দিছিল তেওঁ এজন এনেকুৱাই মেৰুদণ্ডহীন মানুহ যে ছেকেণ্ডবাৰ মুখ্যমন্ত্ৰী আসনত বহিবতো বাদেই তেওঁ অসমৰ ৰাইজক এটা ধন্যবাদ এখন সংবাদমেল পাতি তেওঁক ধন্যবাদ দিব নোৱাৰিলে যে মই চলোৱা চৰকাৰখনক আপোনালোকে সমৰ্থন জনাই পুনৰবাৰ মোৰ মুখ্যমন্ত্ৰীৰ বাবে নিৰ্বাচন কৰিছে মই দলে নিৰ্বাচন কৰে নকৰে বেলেগ কথা ৰাইজৰ ফালৰ পৰা মোক আপোনালোকে ছাপোৰ্ট কৰিলে এই বুলি ভাবি তেওঁ এখন সংবাদমেল পাতিব নোৱাৰিলে এনে এজন মেৰুদণ্ডহীন সৰ্বানন্দ সোণোৱালক ৰাইজে ভোট নিদিয়ে তাতকৈ ওপৰত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বয়সত যথেষ্ট কম হ'লেও তেওঁ যিটো বাকপটুতা গুণ ধৈৰ্য সাহস আৰু অসমৰ চাৰিসীমাৰ প্ৰতি যিটো তেওঁ দায়বদ্ধতা প্ৰকাশ কৰিছে নিশ্চিতভাৱে আগন্তুক দিনত তেওঁক জিকাই নিলে কংগ্ৰেছ দলৰ লগতে ৰাইজৰ উপকাৰ হ'ব বুলি ভাবোঁ উল্লেখ্য যে বিৰোধী ঐক্য মঞ্চৰ পৰা ডিব্ৰুগড় লোকসভাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা লুৰিণজ্যোতি গগৈৰ জয় নিশ্চিত কৰাত তৎপৰ হৈছে ডিব্ৰুগড় জিলা কংগ্ৰেছ দল সেই উদ্দেশ্যৰে বৃহস্পতিবাৰে ৰাজীৱ ভৱনত লোকসভাৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিব এক বৈঠকত মিলিত হয় জিলা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগতে প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মাধুৰ্য গোস্বামী অন্যহাতে লোকসভা নিৰ্বাচনক লৈ বিশেষ তৎপৰ হৈ থকা জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়েও নিৰ্বাচনৰ সন্দৰ্ভত বিশেষ মন্তব্য আগবঢ়ায় ইণ্ডিয়া এলায়েন্সে এটা সিদ্ধান্ত লৈছে যে গোটেই ভাৰতবৰ্ষত যিমানবিলাক ছিট আছে তাৰে 250টা ছিটত আমাৰ ইণ্ডিয়া এলায়েন্সে এবাৰ প্ৰাৰ্থিত্ব দিব আৰু অসমতো তেনেধৰণৰ এটা আমাৰ মিত্ৰজোঁট 16টা আমাৰ দলৰ হৈ মিত্ৰজোঁট হৈছিল আৰু সেই মিত্ৰজোঁটৰ মাজৰ পৰা আমাৰ এলায়েন্সে ডিব্ৰুগড় সমষ্টিটো আমাৰ অসম জাতীয় পৰিষদক প্ৰাৰ্থিত্ব আগবঢ়াইছে গতিকে আমাৰ অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত 13টাত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিৰ্বাচন খেলিব আৰু এটা দলৰ আমাৰ মিত্ৰজোঁটৰ হ'ব গতিকে আমি আমাৰ মিত্ৰজোঁটৰ যি দলৰে প্ৰাৰ্থিত্ব নহওক আমাৰ কংগ্ৰেছ দলে তেওঁলোকক সমৰ্থন কৰি আমি জিকাই নিয়াত সহায় সহযোগ আগবঢ়াম ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন বৃহস্পতিবাৰে কাৰ বিৰোধিতাৰে ডিব্ৰুগড় ছাত্ৰ সন্থা থানা চাৰিআলিৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত কলা পতাকা উৰুৱাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ডিব্ৰুগড়ত বিজেপি কাৰ্যালয়ত উৰিল আছুৰ কলা পতাকা
কা বিৰোধিতাৰে ডিব্ৰুগড় ছাত্ৰ সন্থাই আজি থানা চাৰিআলিৰ মণ্ডল বিজেপি কাৰ্যালয়ত কলা পতাকা উৰুৱাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। চহৰখনৰ বিজেপি কাৰ্যালয়ৰ উপৰি বিভিন্ন ৰাজহুৱা স্থানত ৰাজপথৰ কাষত কলা পতাকা উৰুৱাই কা বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড় আছুৱে শ্বহীদ ভৱনতো কলা পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে ডিব্ৰুগড় ছাত্ৰ সন্থাই চহৰখনৰ বিভিন্ন ৰাজহুৱা স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কোনো কাৰণতে জাতিৰ বিৰোধী কাম বলবৎ কৰিবলৈ দিয়া নহ'ব বুলি কয়। সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আমাৰ কা বিৰোধী যি প্ৰতিবাদ এই অব্যাহত আছিলে আৰু সেই অব্যাহত মৰ্মে আজিও আমাৰ প্ৰতিবাদ আছিলে যে ডিব্ৰুগড়ৰ বা অসমৰ প্ৰত্যেকটো ৰাজহুৱা স্থানত গৈ কলা পতাকা উত্তোলন কৰা যাতে কাখন বিৰোধ কৰাক লৈ কিনে। আৰু সেই ক্ষেত্ৰত আজি আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ৰ বজাৰৰ প্ৰান্তে প্ৰান্তে মাজে মাজে বিভিন্ন ঠাইত আজি আমি কলা পতাকা উত্তোলন কৰিছোঁ। আৰু কলা পতাকা উত্তোলন কৰি আমি এইটো ক'ব বিচাৰিছোঁ যে অসমৰ খিলঞ্জীয়া ৰাইজে কা কেতিয়াও মনা নাছিল, কা কেতিয়াও নামানে। আৰু এই ক্ষেত্ৰত যেতিয়ালৈকে কা বাতিল নহ'ব তেতিয়ালৈকে কিন্তু এই সদৌ অসম ছাত্ৰ সন্থা তথা খিলঞ্জীয়া ৰাইজৰ অসমীয়া জাতি এই প্ৰতিবাদ কিন্তু অব্যাহত থাকিব। হয়, বিজেপি অকল কাৰ্যালয়ৰ সন্মুখত বুলি নহয়, বিভিন্ন অফিচ কাৰ্যালয় আছে, বিভিন্ন দোকান পোহাৰ আছে, বজাৰৰ মাছ মজিয়াত, মানুহৰ ঘৰৰ সন্মুখত। আমি যোৱাকালি এনেকৈ স্প্ৰেড আমি লিখিছোঁ, নৌকা লিখিছোঁ। নৌকা লিখা স্বত্বেও কিন্তু পতাকা উত্তোলন কৰিছোঁ, কলা পতাকা। আৰু এই কলা পতাকা উত্তোলনৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যে আমাৰ প্ৰতিবাদ কিন্তু স্তব্ধ হৈ যোৱা নাই, আমাৰ প্ৰতিবাদ বন্ধ হৈ যোৱা নাই। প্ৰতিবাদ চলি আছে, চলি থাকিব যেতিয়া পৰ্যন্তলৈকে কা বাতিল নহ'ব। অসমীয়া ৰাইজ তথা খিলঞ্জীয়া ৰাইজে এই কাৰ বিৰোধ কৰি যাব। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। বাতৰিৰ মাজলৈ। বৃহস্পতিবাৰে ডিব্ৰুগড় সিংচাপৰিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে কাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। সমগ্ৰ ভাৰতৰ লগতে অসমতো বলবৎ হ'ল নাগৰিকত্ব সংশোধনী আইন, চমুকৈ কা।
আজি ডিব্ৰুগড় সিংচাপৰি অঞ্চলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে কাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। সংবিধান বিৰোধী কা আইন প্ৰত্যাহাৰ কৰক সংবিধান বিৰোধী কা আইন প্ৰত্যাহাৰ কৰক কা আমি নামানো বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কা আমি আগতো মনা নাও এতিয়াও নামানো কা আমি বাতিল কৰিম। আমি যিমান দিন জীয়াই থকা লোকে আমাৰ মাননীয় মমতা বেনাৰ্জী ডাঙৰীয়ানী জীয়াই থকা লোকে কা কেতিয়াও আমি মানি নলওঁ। এখন আমি বাতিল কৰিমেই। কা আমি কোনো পৰ্যায় আমি নামানো কা আমি বাতিল কৰিম। হিন্দু বেংগলীয়ে প্ৰতাৰণা যিটো কৰিছে, যিটো কা লৈ দেখাই তেখেতক ভয় দেখাই যিটো ভোট পাবলগীয়া হৈছে। আৰু 14-16 তেখেতলোকে কি কৈছে, মোদীজীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে ভাৰতত থকা সকলক ডিটেনশ্যন কেম্প ভেকেট কৰিব। সব জুমলাবাজি। আমাৰ ৰাইজক আহ্বান জনাইছো, আমাৰ বিশেষকৈ আমি হিন্দু বেংগলী যুৱকসকল, আমাৰ হিন্দু ভাইসকল কিছুমানে আপিন গাই আপিনক নগ্ন হৈ আছে, সিহঁতক ইমানেই কৈছো আপোনাৰ সচেতন হওক, আপোনাৰ নেক্সট জেনেৰেশ্যনৰ কথা ভাবক। আপোনাক কি কৈছিলে ডিটেনশ্যন কেম্প ভেকেট কৰিব। NRC লৈ প্ৰতিটো জনগোষ্ঠীক হাৰাশাস্তি কৰিছে। অসমত বিভিন্ন জনগোষ্ঠী, অসমৰ স্থায়ী বসবাসকাৰী সকলোৱে আমি অসমীয়া আৰু অসমত সকলোৱে আমি অসমীয়া। অসমৰ সৰ্বাংগীন উন্নতি আমি বিচাৰো আৰু কৰি থাকিম। অসমৰ বিভাজন কেতিয়াও আনিব নোৱাৰে। অসম বিৰোধী কাজ আমি কেতিয়াও মানি ললো। পৰা আমি কা বিৰোধ কৰি আছো আৰু এতিয়াও আমি কা বিৰোধ কৰি থাকিম। কথা হ'ল যে আমি অসমত অসমীয়া থাকিবলৈ আমাৰ জেগা নাই। বিভিন্ন জাতি ধৰ্মৰ মানুহ আজি আমি পূৰ্বপুৰুষৰ পৰা ইয়াত বসবাস কৰি আছো, আমাৰে থাকিবলৈ জেগা নাইকিয়া হৈ আছে। তাৰ উপৰিও আমি বৰ্তমান চলি থকা চৰকাৰখনে যি বলবৎ কৰি কেনে যি বিদেশী বোজা আমাৰ অসমত দিব বিচাৰিছে, এই বোজা আমি কেতিয়াও মানি ল'ব নোৱাৰো। সেইকাৰণে আমি অসম তৃণমূল কংগ্ৰেছ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আজি আমি কা বিৰোধ কৰিম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। বৃহস্পতিবাৰে বশিষ্ঠ চাৰিআলিত নৱনিৰ্মিত উৰণ সেতু খানাপাৰাৰ পৰা জালুকবাৰীৰ উৰণ সেতুৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধনী কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কামৰূপ জিলাত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা। বৃহস্পতিবাৰে বশিষ্ঠ চাৰিআলিত নৱনিৰ্মিত উৰণ সেতু মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাৰতমালা আঁচনিৰ অধীনত 6 লেনযুক্ত পথেৰে নিৰ্মাণ কৰা হৈছে খানাপাৰাৰ পৰা জালুকবাৰী উৰণ সেতুখন। ইয়াৰ উপৰিও কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধনী কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে উৰণ সেতু মুকলিৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাসৰ কাৰ্যসূচীৰে কামৰূপ জিলাৰ বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত হৈ শুৱালকুছিৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ, শুৱালকুছি আদৰণি তোৰণ উদ্বোধন কৰাৰ উপৰিও শুৱালকুছি সামূহিক চিকিৎসা কেন্দ্ৰক 100খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ কৰাৰ লগতে 5খনকৈ মহাবিদ্যালয় আন্তঃগাঁথনি উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে উক্ত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা উপস্থিত থাকে। নিউজ ডেস্ক AN টেলিভিছন। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে আয়োজিত শিক্ষা বিভাগৰ এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ ফলাফলসমূহ ঘোষণা কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। ঘোষণা হল গুণোৎসৱ 2024ৰ ফলাফল। ৰাজ্যৰ বিদ্যালয়সমূহৰ উৎকণ্ঠাৰ অন্ত পেলাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত শিক্ষা বিভাগৰ এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ ফলাফলসমূহ ঘোষণা কৰে। অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। 2024 বৰ্ষৰ গুণোৎসৱত প্ৰথম স্থানত শিৱসাগৰ, দ্বিতীয় স্থানত ডিব্ৰুগড় আৰু তৃতীয় স্থানত যোৰহাট। সমান্তৰালভাৱে এই অনুষ্ঠানতে গুণোৎসৱৰ 2023ত A+ লাভ কৰা 12,047খন বিদ্যালয়ক পাৰিতোষিক প্ৰদান কৰা হয়। ইয়াৰ উপৰিও এই অনুষ্ঠানতে শিক্ষা বিভাগৰ অধীনত 92 গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগতে 37 গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে এই বিশেষ অনুষ্ঠানতে গুণোৎসৱৰ ওপৰত নিৰ্মাণ কৰা তথ্য সম্বলিত ভিডিঅ' মুকলি কৰা হয়।
উল্লেখযোগ্য যে 2024 গুণোৎসৱ 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল। এই গুণোৎসৱৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ মুঠ 12খন জিলাক সামৰি লৈ চলিত বৰ্ষৰ 3 আৰু 4 জানুৱাৰীত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়ন বহি মূল্যায়ন অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰিও এইবাৰ গুণোৎসৱে ৰাজ্যৰ মুঠ 35খন জিলাৰ 43,498খন চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়, চাহবাগান আদৰ্শ বিদ্যালয়, আৱাসিক বিদ্যালয়, আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু চাহ বাগিচা মালিকৰ দ্বাৰা পৰিচালিত বিদ্যালয় সামৰি লোৱাৰ উপৰিও প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মুঠ 3,96,554 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এইবাৰৰ গুণোৎসৱত 18,098 গৰাকী বহিমূল্যায়নকাৰী নিয়োজিত কৰা হৈছিল। নিউজ ডেস্ক AN টেলিভিছন। সাম্প্ৰদায়িক অসাংবিধানিক অসমৰ ঐক্য তথা জাতিধ্বংসী কা বাতিলৰ দাবীত CPI-ML কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনোৱা ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ অংশ হিচাপে আজি দলৰ ডিব্ৰুগড় জিলা সমিতিয়ে টিংখাঙৰ ৰাজগড় প্ৰতিবাদ সাব্যস্ত কৰে। সাম্প্ৰদায়িক অসাংবিধানিক অসমৰ ঐক্য তথা জাতিধ্বংসী কা বাতিলৰ দাবীত CPI-ML কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনোৱা ৰাষ্ট্ৰজোৰা প্ৰতিবাদৰ অংশ হিচাপে আজি দলৰ ডিব্ৰুগড় জিলা সমিতিয়ে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ সাব্যস্ত কৰে। দলৰ অৰ্ধশতাধিক নেতা কৰ্মীয়ে স্থানীয় জুৰিয়া আইথানৰ পৰা শ্বহীদ বেদী তিনিআলিলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে। সমদলকাৰীসকলে সাম্প্ৰদায়িক কা বাতিল কৰক, অসাংবিধানিক কা আমি নামানো, জাতিধ্বংসী কা বাতিল কৰক, বিজেপিৰ বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে সকলো এক হওক, কা প্ৰণয়ন কৰা বিজেপিক এঘৰীয়া কৰক আদি শ্লোগানেৰে ৰাজগড় চহৰ উত্তাল কৰি তোলে। সমদলকাৰীসকল শ্বহীদ বেদী তিনিআলিত সমবেত হৈ এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। আজিৰ কাৰ্যসূচীত দলৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতুপন বকলিয়াল, ৰাজ্যিক সদস্যা মীৰা তাঁতী, বিপ্লৱী যুৱ সন্থাৰ ৰাজ্যিক সভাপতি কুন্তি তাঁতী, প্ৰগতিশীল নাৰী সন্থাৰ মৈত্ৰেয়ী বাগচি, সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিনোদ মুৰা, নিৰ্মাণ শ্ৰমিক সন্থাৰ গণেশ কোঁৱৰ, দীনেশ গৰায়তকে ধৰি জিলা নেতৃত্ব উপস্থিত থাকে। কাখন আনিলে, কাখন আনি তাৰ পাছতো সমগ্ৰ ভাৰতবৰ্ষতে যি কা বিৰোধী আন্দোলন চলিছিলে, কাখন তেওঁলোকে লাগু কৰিব পৰা নাছিলে। কিন্তু এতিয়া দেখা গৈছে যে বিজেপিয়ে আৰু এটা প্ৰতিশ্ৰুতি দিছিলে 8 দিনত। এতিয়া তেওঁলোকে দেখিলে যে মানুহক 8 দিন তেওঁলোকে আনিব নোৱাৰিলে, মানুহৰ যিবিলাক মৌলিক সমস্যা তেওঁলোকে সমাধান কৰিব নোৱাৰিলে। সেইটো কাৰণে পুনৰবাৰ তেওঁলোকে এটা সাম্প্ৰদায়িক কাৰ্ড খেলি সমগ্ৰ দেশত এটা ধৰ্মীয় বিভাজন আনি তেওঁলোকে এই ইলেকশ্যনটো পাৰ হ'ব বিচাৰিছে। আৰু বিজেপি এটা অন্যতম ইছ্যু আছিলে ৰাম মন্দিৰ, ইতিমধ্যে ৰাম মন্দিৰ বিষয়টো তল পৰি গৈছে। সেইটো কাৰণে কাৰ জৰিয়তে ভৱিষ্যত দিনত যাতে ভাৰতবৰ্ষত তেওঁলোকে গাদীখন দখল কৰি থাকিব পাৰে, ভাৰতীয় মানুহৰ মাজত যিটো এটা সাম্প্ৰদায়িক সম্প্ৰীতি আছিলে, সম্প্ৰীতিটো চিৰদিনৰ কাৰণে বিঘ্নিত কৰিবৰ কাৰণে কাখন আনিছে তেওঁলোকে। সেইটো কাৰণে আমি সকলো ৰাইজক এটা অনুৰোধ জনাইছোঁ যে বিজেপিয়ে যিটো কা আনিছে কেৱল এইটো তাৎক্ষণিক তেওঁলোকৰ উদ্দেশ্যলৈ অনা নাই, এটা দীৰ্ঘম্যাদী উদ্দেশ্যলৈ এইটো কাখন আনিছে, যাতে ভৱিষ্যত দিনত তেওঁলোকে কেৱল সাম্প্ৰদায়িক কথা বাৰ্তা কৈ গাদী ৰক্ষা কৰিব পাৰে। সেইটো কাৰণে আমি সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছিলোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। বাতৰিৰ মাজলৈ
বৃহস্পতিবাৰে কোকৰাঝাৰত লোকসভা নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মীসকলক সজীৱ কৰি তোলাৰ লক্ষ্যৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মীসকলক সজীৱ কৰি তোলাৰ লক্ষ্যৰে আজি কোকৰাঝাৰত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ৰাজহুৱা সমাৱেশত ভাষণ দি সিঙে দলৰ সদস্য আৰু সমৰ্থকৰ মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। তেওঁৰ উপস্থিতিয়ে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ নিৰ্বাচনী যুদ্ধৰ কৌশলগত প্ৰস্তুতিত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী প্ৰমোদ বড়ো, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু অসম কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসৰ সৈতে সিঙৰ এই ভ্ৰমণে মিত্ৰজোঁটৰ ভিতৰৰ ঐক্য আৰু নিৰ্বাচনী বিজয় নিশ্চিত কৰাৰ দায়বদ্ধতাক আলোকপাত কৰে। আজিৰে পৰা আনুষ্ঠানিকভাৱে NDAৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাত অঞ্চলটোত তীব্ৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আৰম্ভ হোৱাৰ ইংগিত পোৱা গৈছে। সিঙৰ ভাষণ আৰু মিত্ৰজোঁটৰ সদস্যসকলৰ সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে NDAৰ লক্ষ্য হৈছে আগন্তুক নিৰ্বাচনত নিজৰ পদাংক শক্তিশালী কৰা আৰু নিৰ্বাচনী সফলতা নিশ্চিত কৰা। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। হলীৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কৰ্মচাৰী 4%তকৈ DA বৃদ্ধিৰ কথা ঘোষণা কৰিলে এক সংবাদমেলৰ জৰিয়তে। হলীৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ উপহাৰ। ৰাজ্যিক কৰ্মচাৰীলৈ বৃহৎ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ কৰ্মচাৰী 4%তকৈ DA বৃদ্ধিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। এতিয়াৰে পৰা 50%তকৈ DA লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন। লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ। ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% DA এনাউন্স কৰিছে। আৰু সাধাৰণতে ভাৰত চৰকাৰে DA এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও DA এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% DA আজি আমি এনাউন্স কৰিছোঁ। আৰু এই DAটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই DA 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰমানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে', জুন, জুলাইত আমি 3 মাহৰ বকেয়া দি শেষ কৰিম। অৰ্থাৎ এপ্ৰিল মাহত 4% DA পাব, মে' মাহত এটা এৰিয়াৰ ইনষ্টলমেণ্ট পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই DAখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ DA 50%লৈ বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% DA এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি DAখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে DAখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই DAটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। নিউজ ডেস্ক AM টেলিভিজন। আজিৰ বাতৰি ইমানেই। AM টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।